আপোনালোকে বাৰু ডিপ্ৰেশ্যন এংজাইটি নাইবা মানসিক চাপত ভুগি আছে নেকি এটা সৰু ভুল আমি কেতিয়াবা কৰি থাকোঁ আৰু এই ভুলটোৰ পৰাই মানসিক চাপ সৃষ্টি হয় প্ৰায় সময়ত দেখা যায় যে আমি কাৰোবাৰ ঘৰত গ'লে বা ক'ৰবাত গ'লে আমাক পানী যাচে আৰু সেই পানী গিলাচ আমি আধা খাওঁ আধা তাতে এৰি দিওঁ নাইবা কেতিয়াবা ৰেষ্টুৰেণ্টত গ'লে ক'ৰবাত গ'লে আমি পানীৰ বটল কিনো অলপমান পানী খাওঁ তাৰপিছত বাকীবোৰ পানী পেলাই দিওঁ বা নষ্ট কৰোঁ বা পানীখিনি এৰি থৈ আহোঁ বটলটো এৰি থৈ আহোঁ তেনে একেবাৰে নকৰিব কাৰণ পানী চন্দ্ৰৰ প্ৰতীক আৰু যেতিয়া আমি পানী অপচয় কৰিম বা নষ্ট কৰিম বা ৱেষ্টেজ কৰোঁ তেতিয়াহ'লে চন্দ্ৰ দুৰ্বল হয় আৰু চন্দ্ৰ দুৰ্বল হ'লে মানসিক চাপ বাঢ়িব ডিপ্ৰেশ্যন বাঢ়িব এংজাইটি আহিব সেয়েহে পানী একেবাৰে অপচয় নকৰিব পানী বটল ক্ৰয় কৰিলে বা কোনোবাই যদি পানী যাচে সম্পূৰ্ণৰূপে পানীখিনি আপোনালোকে যাতে ব্যৱহাৰ কৰে বা খায় তাৰ প্ৰতি লক্ষ্য ৰাখিব ধন্যবাদ